হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ কুৰ্ক নামৰ চেপ্টাৰটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আনচাৰ যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন দ্য ভিডিঅ'। অ'কে, নম্বৰ 1 কুৱেশ্যনটো আছিল হোৱেৰ ইজ কুৰ্ক চিটুৱেটেড। কুৰ্ক মানে ক'ত অৱস্থিত? তো আনচাৰ কি হ'ব? কুৰ্ক ইজ চিটুৱেটেড মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মেংগালোৰ। কি হয়? কুৰ্ক মাজত অৱস্থিত কৰ মাইচুৰ আৰু মেংগালোৰ। ঠিক আছে, নেক্সট হোৱাট আৰ দ্য পিপুল অফ কুৰ্ক এ ডিচেণ্ট অফ। কুৰ্কৰ মানুহবোৰ কাৰ বংশধৰ হয়? তো আনচাৰ কি হ'ব? দ্য পিপুল অফ কুৰ্ক আৰ এ ডিচেণ্ট অফ গ্ৰীক এণ্ড আৰব পিপুল। গ্ৰীক আৰু আৰব পিপুলৰ বংশধৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ক্ৰপ গ্ৰ' ইন কুৰ্ক প্লেণ্টলি। কুৰ্কত মানে কোনটো শস্য মানে বহুত দেখিবলৈ পোৱা যায়? তো আনচাৰ কি হ'ব? কফি এণ্ড স্পিচিছ গ্ৰ' ইন কুৰ্ক প্লেণ্টলি। কফি আৰু কি মছলা বহুত পৰিমাণে দেখিব পোৱা যায়। কুৰ্ক এইটোৰ বাবে ফেমাছো হয়, কফিৰ বাবে। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বেষ্ট টাইম অফ দ্য ইয়াৰ টু ভিজিট কুৰ্ক। কোনটো মানে আটাইতকৈ ভাল সময় হয় কুৰ্কত ভিজিট কৰাৰ? আনচাৰ কি হ'ব? দ্য বেষ্ট টাইম অফ দ্য ইয়াৰ টু ভিজিট কুৰ্ক ইজ বিটুইন ছেপ্টেম্বৰ এণ্ড মাৰ্চ আৰু ছেপ্টেম্বৰৰ মাজত। ঠিক আছে, নেক্সট, হোৱাই ডিড এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি ছেটেল হেয়াৰ। আলেকজেণ্ডাৰৰ আৰ্মিৰ মানে এটা পাৰ্ট ইয়াত কিয় ছেটেল হৈছিল? তো আনচাৰ কি হ'ব? এ পাৰ্ট অফ আলেকজেণ্ডাৰ আৰ্মি ছেটেল হেয়াৰ বিকজ দেয়াৰ ৰিটাৰ্ণ বিকাম ইম্প্ৰেক্টিকেল। তেওঁলোকৰ মানে যিটো ৰিটাৰ্ণ কৰাৰ কথা আছিল আলেকজেণ্ডাৰৰ আৰ্মিৰ, এইটো মানে ইম্প্ৰেক্টিকেল হৈছিল, এইটো সম্ভৱ হোৱা নাছিল, সেইকাৰণে তেওঁলোকে ইয়াতে থাকি গৈছিল। নেক্সট কি হ'ব? হোৱাট ইজ ছ' চিমিলাৰ বিটুইন দ্য কোদাবুছ এণ্ড দ্য আৰবছ। আৰব আৰু কুৰ্গৰ মানুহৰ মাজত মানে কোদাবু এইবোৰক কোৱা হয়, এই কোদাবুৰ মানুহৰ মাজত মানে কি মিল আছিল? বহুত চিমিলাৰ আছিল। তো আনচাৰ কি হ'ব? দ্য লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ইজ ছ' চিমিলাৰ টু দ্য ওৱান ওৰ্ন বাই দ্য আৰবছ। আৰব আৰু কোদাবুৰ মানুহৰ মাজত মিল আছিল। কি মিল? তেওঁলোকে মানে যে ব্লেক কোটবোৰ যে পিন্ধে এম্ব্ৰইডাৰীৰ সৈতে, এইটোৰ আৰু বেল্ট যিটো থাকে এইটো মানে বহুত মিল থকা দেখিব পোৱা যায়। নেক্সট, হোৱাট কাইণ্ড অফ টেলছ ডু দ্য কুৰ্ক পিপুল টু টেল দেয়াৰ চিলড্ৰেন। কুৰ্গৰ মানে মানুহবোৰে কেনেকুৱা ধৰণৰ ষ্টৰি তেওঁলোকৰ মানে কৈছিল গেষ্টকে বা বেলেগ মানুহক কৈছিল? কেনেকুৱা ধৰণৰ কাহিনী? তো আনচাৰ কি হ'ব? দে টেল দেম দ্য ষ্টৰিজ অফ ব্ৰেভেৰী অফ দেয়াৰ ছানছ এণ্ড ফাদাৰ্ছ। তেওঁলোকে মানে তেওঁলোকৰ মানে বাপেক বা পুতেকৰ বীৰত্বৰ বা সাহসৰ কাহিনীবোৰ কৈছিল। ঠিক আছে, নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মিৰ মানে প্ৰথম চিফ কোন হয়? তো আনচাৰ কি হ'ব? জেনেৰেল কাৰিয়াপ্পা। যে দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি ৱাজ জেনেৰেল কাৰিয়াপ্পা হয়। ঠিক আছে, হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য কুৰ্ক। কুৰ্কৰ মাজেৰে কোনটো নদী বৈ গৈছে? তো আনচাৰ কি হ'ব? দ্য ৰিভাৰ কাবেৰী ফ্ল'জ থ্ৰু দ্য কুৰ্ক। ঠিক আছে, নেক্সট, হুইচ হিলছ আৰ ফাউণ্ড দেয়াৰ ইন কুৰ্ক। কুৰ্কত মানে কোনটো পাহাৰ বা পৰ্বত দেখিবলৈ পোৱা যায়? তো আনচাৰ কি হ'ব? দ্য বৰ্মাগিৰি হিলছ আৰ ফাউণ্ড দেয়াৰ ইন কুৰ্ক। কুৰ্কত মানে বৰ্মাগিৰি হিলছ দেখিবলৈ পোৱা যায়। আৰু এই বৰ্মাগিৰি হিলৰ পৰাই কোনোবাই মানে এই পেনৰেমিক ভিউ মানে বহুত সৌন্দৰ্যবোধক ভিউটো দেখিব পাৰে কুৰ্গৰ। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট আছিল, হোৱাট ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ কুৰ্ক। কুৰ্গৰ মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰটোৰ নাম কি? তো আনচাৰ কি হ'ব? মেডিকেৰী ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ কুৰ্ক। ঠিক আছে, মেডিকেৰী। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাই ইজ কুৰ্ক কল্ড দ্য লেণ্ড অফ ৰলিং হিলছ। কুৰ্গক মানে কিয় লেণ্ড অফ ৰলিং হিলছ বুলি কোৱা হয়? তো আনচাৰ কি হ'ব? কুৰ্ক ইজ কল্ড দ্য লেণ্ড অফ ৰলিং হিলছ বিকজ ইট হেজ লট অফ হিলছ। এইটোত কি কুৰ্গত কি বহুত হিল দেখিবলৈ পোৱা যায়। এণ্ড ইজ ইটছেল্ফ এ হিল ষ্টেচন। আৰু এইটো কি হয়? এটা হিল ষ্টেচন হয়। দ্য হিলছ ছিম টু ৰ'ল ডাউন ইন এ পেনৰেমিক ভিউ। আৰু এই হিলৰ পৰা মানে ডাউনৰ পৰা বহুত মানে পেনৰেমিক ভিউ মানে বহুত এটা সৌন্দৰ্যবোধক দৃশ্য দেখিবলৈ পোৱা যায়, যাৰ বাবে কুৰ্গক কি বুলি কোৱা হয়? লেণ্ড অফ ৰলিং হিলছ বুলি কোৱা হয়। তো নেক্সট কুৱেশ্যন আছিল, হোৱাট ডু ইউ ন' এবাউট বাইলাকুপ এজ মেনশ্যনড ইন দ্য লেচন কুৰ্ক। কুৰ্গত মেনশ্যন থকা মতে বাইলাকুপৰ বিষয়ে তুমি কি জানা? তো বাইলাকুপ ইন কুৰ্ক হেজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট। মানে
ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্টটো ক'ত আছে বাইলাকুপত আছে এইটো ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন আছিল কুৰ্গিছ আৰ হস্পিটেবল বাই নেচাৰ এক্সপ্লেইন কুৰ্গী মানুহবোৰ কি হয় অতিথি আপ্যায়ন কৰা হয় তো কুৰ্গী মানুহবোৰ অতিথি আপ্যায়ন কৰি ভাল পায় অতিথিক ভাল পায় কিয় এইটো মানে এক্সপ্লেইন কৰিব লাগে যে তেওঁলোক অতিথি আপ্যায়ন কৰি ভাল পায় কেনেকৈ তো আনসাৰ কি হ'ব কুৰ্গিছ আৰ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন এণ্ড বিউটিফুল ওমেন কুৰ্গীৰ মানে মানুহবোৰ কেনেকুৱা হয় কেনেকুৱা জাতিৰ হয় মাৰ্চিয়েল মেন তেওঁলোকে মানে আৰ্মি বা ফ'ৰ্চত যোৱা বা বীৰত্ব কৰা বা সাহসী মানুহ হয় আৰু কি হয় বিউটিফুল ওমেন আৰু তিৰোতাবোৰ কি হয় বহুত সুন্দৰ হয় আৰু কি আছিল দে আৰ ভেৰি হস্পিটেবল এণ্ড এণ্টাৰটেইন দেয়াৰ গেষ্ট বাই ৰিলেটিং নহয় ৰিটেলিং হ'ব ৰিটেলিং ষ্টৰিজ অফ ব্ৰেভেৰী অফ দেয়াৰ ছানছ এণ্ড ফাদাৰ্ছ তেওঁলোকে কি কৰে মানে অতিথি আপ্যায়ন কৰিতো ভাল পায় আৰু কি কয় তেওঁলোকৰ পুতেক আৰু বাপেকৰ যিবোৰ মানে বীৰত্বৰ কাহিনী আছে এই কাহিনীবোৰ মানে গেষ্ট মানে আলহীক কৈ বহুত ভাল পায় তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই